নমস্কাৰ। আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তাত ওলাইছোঁ আৰু আজিৰ বাৰ্তাৰ বিষয়বস্তু শনি ভগৱানৰ জন্মদিন। আজি জেঠ মাহৰ অমাৱস্যা তিথি। আচলতে 26 মে'ৰ দিনৰ 11 বজাতেই অমাৱস্যা তিথিভাগ আৰম্ভ হৈছিলে, যদিও আজি ৰাতিপুৱা 8:46 সময়লৈকে তিথিভাগ থাকিব বা আছিলে। যিহেতু সূৰ্য উদয়তে তিথিভাগে স্পৰ্শ কৰিছে, সেয়েহে আজিৰ দিনটোকে শনি অমাৱস্যা বা আজিৰ শনি ভগৱানৰ জন্মতিথি হিচাপে ধাৰণা কৰা হয়। আৰু আজি আমি আছোঁ এটা শনি মন্দিৰত, নলবাৰী জিলাৰ অন্তৰ্গত এক নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰভাগত আমি উপস্থিত আছোঁ। গতিকে ইতিমধ্যে ভক্তসকলে ইয়াত ৰাতিপুৱাৰে পৰা ধূপ চাকি নৈবেদ্য আদি নিবেদনো কৰিছে আৰু আমিও এই মন্দিৰভাগত এনেকৈ আহি উপস্থিত হৈছোঁ। আজি এয়া শনি ভগৱানে নিশ্চয় তাত ভক্তসকলে তাত চাকি বন্তি জ্বলাইছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু চাওকচোন, এয়া মন্দিৰটোৰ গোটেই পৰিৱেশটো কি সুন্দৰ, মনোমোহা, চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত। গতিকে এনেকুৱা এটা মন্দিৰত বা নৈসৰ্গিক জেগাত থাকি এই মন্দিৰটোক অৱস্থিতিটোত থকাত আমি নিজেও ইয়াত প্ৰৱেশ কৰি বা ইয়াত আহি আমাৰ নিজৰো ভাল লাগিছে মনটো, বা এই মন্দিৰভাগত এটা সেৱা জনাব পাই আজিৰ বিশেষ এই দিনটোত আমিও নিজে উপকৃত হৈছোঁ। গতিকে শনিৰ জন্মদিনৰ লগত সংগতি ৰাখি আচলতে কি কৰিব লাগে সেইখিনি কথাও ক'ব চাইছোঁ। শনি ভগৱানৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ এই বিশেষ দিনটোত যদি শিৱলিংগত পানী ঢলা হয়, তেতিয়াহ'লে শনি গ্ৰহৰ দোষৰ পৰা মুক্তি পোৱা যায়। যদি আজিৰ দিনটোত যিহেতু মঙলবাৰ হয়, আজি এটা মঙলবাৰ হনুমানৰো জন্মবাৰ হিচাপে ধৰা হয়, গতিকে এই মঙলবাৰৰ দিনটোত তাতে আৰু ভৌমি অমাৱস্যা বুলি কোৱা হয়। গতিকে এই অমাৱস্যাৰ দিনটোতে যিহেতু আজি শনি ভগৱানৰ জন্মদিন মিলিছে, গতিকে আজিৰ দিনটোত বিশেষভাৱে যদি এয়া শনি মন্দিৰত কলা শলিতাৰে চাকি বন্তি জ্বলোৱা হয় বা তিলৰ তেলেৰে চাকি বন্তি জ্বলোৱা হয়, শনি ভগৱানক প্ৰে কৰা হয়, তেতিয়াহ'লে শনি ভগৱানে নিশ্চিতভাৱে সমস্ত বিপদ আপদ বিঘিনিৰ পৰা ৰক্ষা কৰিব। যিসকলৰ শনি গ্ৰহ বেয়া, এনেতো শনি গ্ৰহ বেয়া হৈ থাকিলে বিশেষতে প্ৰথমতে গৈ আগে কালী মন্দিৰ বা শিৱ মন্দিৰত পদাৰ্পণ কৰিব লাগে, তাৰপিছত শনি ভগৱানৰ ওচৰত আহিব লাগে। কিন্তু আজিৰ এই বিশেষ দিনটোত যদি কাৰোবাৰ শনি দুৰ্বল হৈ আছে, তেতিয়াহ'লে যদি এই মন্দিৰত আহি শনি ভগৱানক স্তুতি মিনতি কৰে, আজি যিহেতু তেওঁৰ জন্মতিথি হয়, গতিকে নিশ্চিতভাৱে তেওঁ এবাৰ হ'লেও তেওঁৰ ভক্তৰ শাৰীৰ ভিতৰত তেওঁ আশীৰ্বাদ দিব বা নিশ্চিতভাৱে তেওঁ চকু মেলি চাব বুলি যিটো কোৱা হয়, ভগৱানে চকু মেলি চোৱা নাই, নিশ্চিতভাৱে তেওঁ শনি ভগৱানে চকু মেলি চাব। আৰু আজিৰ দিনটোত মঙলবাৰ পৰিছে, গতিকে আজি যদি 7 বাৰ হনুমান চালিচা পাঠ কৰা হয়, তেতিয়াহ'লেও শনিৰ বেয়া প্ৰভাৱৰ পৰা মুক্তি পাব পাৰি। গতিকে আজিৰ শনি ভগৱানৰ আৰু 5টা এনেকুৱা যোগ থাকে, মালব্য যোগ আছে, আজিৰ সিদ্ধি যোগ আছে আজিৰ দিনটোত। গতিকে এনেকুৱা ধৰণৰ 5টা শুভ যোগৰ সংমিশ্ৰণেৰে আজিৰ এই তিথিভাগ আৰম্ভ হৈছে। গতিকে অতি প্ৰশস্ত, অতি পবিত্ৰ তিথি। এই তিথিটোত আমিও এবাৰ শনি ভগৱানৰ ওচৰত এটা প্ৰণিপাত জনাব পাই নিজকে ভাল লাগিছে। গতিকে এই মন্দিৰৰ জৰিয়তে আপোনালোকৰ ওচৰত বা আপোনালোকৰো শুভ কল্যাণৰ কাৰণে আমি নিশ্চিতভাৱে প্ৰে কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। গতিকে বাৰ্তাটো অলপ দেৰিকৈ দিলোঁ, যদিও দেৰিকৈ দিলোঁ, এতিয়াও সন্ধিয়ালৈকে সময় আছে। এই সন্ধিয়া সময় ভাগত আপোনালোকে পাৰিলে হনুমান চালিচাখনে 7 বাৰমান পাঠ কৰিবলৈ চাব। গতিকে এইখিনি কৈ আজিৰ বাৰ্তাৰ পৰা বিদায় মাগিছোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, নমস্কাৰ।